প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেৰণাত আজি আমি সকলোৱে দেখা পাইছো ইট ইজ এ কমপ্লিট ট্ৰান্সফৰমেশ্যনেল ষ্টৰী ইট ইজ কমপ্লিটলি এ ষ্টৰী অফ নিউ আছাম সৰ্বাদা মুখ্যমন্ত্ৰী থাকোঁতে নুমলীগড় ৰিফাইনেৰীক আমি 10 মিলিয়ন মেট্ৰিক টন 9 মিলিয়ন মেট্ৰিক টনলৈকে ৰিফাইন কেপাচিটি বঢ়াব ডিচিশ্যন লৈছিলোঁ কিন্তু অসমত তেলে নাই 3 মিলিয়ন মেট্ৰিক টন চলাবৰ কাৰণে নুমলীগড় ডাজন্ট হেভ ক্ৰুড ক'ৰ পৰা আমি ক্ৰুড পাম ইমান দিনে কথা আছিল যে অসমে ভাৰতক তেল দিয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি লগ পাইছিলোঁ যে আমাৰতো তেল নাই কিন্তু নুমলীগড় বচাব লাগে আমাক 9 মিলিয়ন মেট্ৰিক টনলৈকে নিব লাগে মোদীজী আমাক ক'লে যে পাৰাদ্বীপৰ পৰা মই লাইন এটা বনাই দিম যাতে বিদেশৰ আৰবৰ ৰাছিয়াৰ তেল পাৰাদ্বীপৰ পাইপলাইনেদি নুমলীগড়ত যাব পাৰে এণ্ড ইন দিছ ইয়াৰ উই আৰ গোয়িং টু কমিশ্যন নিউ নুমলীগড় ৰিফাইনেৰী with 9 million metric ton, but they will not refine petrol and diesel produced in Assam. They will refine crude, which will take through pipeline from Paradip to Numoligarh. আৰু অকল পাইপলাইন ডালতে মোদী চৰকাৰে মোদী গভৰ্ণমেণ্টে 6,000 কোটি টকা খৰচ কৰিছে 6,000 crore আৰু অকল ক্ৰুডৰ পাইপলাইন বনোৱা নাই গেছৰো পাইপলাইন বনাইছে যাতে অসমত ঘৰে ঘৰে আমি চিটি গেছ দিব পাৰো আমাৰ গেছ নাই আমি আজি পাৰাদ্বীপৰ পৰা গেছ লাইন বহুৱাইছো আমি অসমত গেছ আমি দিয়া আৰম্ভ কৰিম বৰাক ভেলী অসম বা ব্ৰহ্মপুত্ৰ ভেলী সকলোতে এসময়ত অসমত আন্দোলন হৈছিল যে বাৰাউনীত আমি তেল নিদিও আজিতো তেল দিয়াৰ কথা বাদ দিম উই আৰ গেটিং অইল ফ্ৰম সি অৰ্থাৎ ৰাছিয়া বা আৰবৰ পৰা সাগৰেদি জাহাজেদি তেল আহিব সেই তেল পাইপলাইনেদি আমি পাম্প কৰি পেলাই নুমলীগড় লৈ যাম আমাৰ যিসকলে অইল ইণ্ডিয়াত ইয়াত কাম কৰে বা যিসকলে IOCত কাম কৰে দে নোজ মোৰ দেন মি মই যিমান এক্সপ্লেইন কৰিব পাৰিম তেওঁলোকে তাতকৈ বেছি এক্সপ্লেইন কৰিব পাৰিব নাও উই আৰ টেকিং আপ যে বঙাইগাঁও ৰিফাইনেৰী এক্সপানশ্যন হ'ব লাগে 5 মিলিয়ন মেট্ৰিক টনলৈকে আকৌ মোদীজীকে কৈছো আৰু অলপ পাইপডাল ডাঙৰ কৰি দিয়ক যাতে আমি আৰু তেল আনি বঙাইগাঁৱত আমি ৰিফাইন কৰিব পাৰো সব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক বহুত ডাঙৰ এটা পৰিৱৰ্তনৰ ফালে লৈ গ'ল